এটা পৰিৱেশত আজি আপুনি উপস্থিত হৈছে, প্ৰতিটো কথা আপুনি গম পায়। গতিকে যিসকল এতিয়া বৰ্তমান আঘাতপ্ৰাপ্ত তেখেতসকল কেনেকুৱা অৱস্থাত আছে, পৰিয়ালক কি বুলি সান্তনা দিব? যিসকল আঘাতপ্ৰাপ্ত তাৰে 24জন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আছে হস্পিটেলত, 4জন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে। ইয়াৰে আমি যি দেখিলোঁ, এই 24জনৰ 4-5জনক বাদ দি বাকীসকল 3-4 দিনৰ ভিতৰত হয়তো ঘৰলৈ বা আৰু সোনকালে আজিও কোনোবা আহিব পাৰিব, কাইলৈও পাৰিব, এনেকৈ পাৰিব। আৰু 4-5জন মানৰ আৰু কেইদিনমান দীঘলীয়াকৈ থাকিব লাগিব। তেওঁলোকৰ কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। আৰু গুৱাহাটীৰ কেইজনো মই খবৰ ল'লোঁ, তেওঁলোকৰ ক্ষেত্ৰতো আমি দেখিছোঁ, তেওঁলোকে ডক্টৰে কৈছে মোক যে কোনো চিন্তা কৰিবলগীয়া নাই, ভাল হৈ ইয়াৰ পৰা যাব। এজনক অকণমান ক্ৰিটিকেল আছে, এই ধীৰেন বৰা বোধ কৰোঁ। তেখেতৰ কাৰণে মই গুৱাহাটীৰ পৰা ডক্টৰ এতিয়া মাতিছোঁ, তেওঁলোক আহিব, আহি তেওঁলোকক অতিৰিক্তভাৱে ইয়াৰ ডক্টৰৰ ওপৰত চোৱা চিতা কৰিব। গতিকে সেইখিনি খুব সুচাৰুৰূপে চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সকলোকে কোনো নিজৰ পৰিয়ালৰ খৰচ নোহোৱাকৈ যি পৰ্যায়লৈকে চিকিৎসা হওক, সেই চিকিৎসাখিনি আমি চৰকাৰৰ তৰফৰ পৰা কৰিছোঁ। এতিয়া আপুনি প্ৰতিটো পৰিয়ালত উপস্থিত হ'ব? প্ৰতিটো পৰিয়ালত এতিয়া সোমোৱা আৰম্ভ কৰিছোঁ। তেখেতসকলক সমবেদনা জনোৱাৰ লগতে তেখেতসকলৰ বুজ লৈছোঁ। আৰু ইয়াত হস্পিটেলৰ পৰা যিসকল আহিব বা এখেতসকল ইয়াত কোনোবা যদি আছে, সকলোৰে ক্ষেত্ৰত আমি আশা কৰিছোঁ যে আমাৰ ইয়াৰ স্থানীয়ভাৱে গোলাঘাট জিলাৰ ডাক্তৰ প্ৰত্যেক দিনে গাঁওখনলৈ আহিব, আহি তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব। মানসিক চিকিৎসাৰ স্বাস্থ্যৰ বুজ ল'ব লাগিব যথেষ্ট লোকসকল। এতিয়া গোটেই মানসিক সুস্থতাৰ ব্যৱস্থাটো আপোনালোক স্থানীয় সকলো ৰাইজে মিলি তেওঁলোকক অকণমান ওচৰত আহি সাহস দিব লাগিব আমি সকলোৱে। কাৰণ এই সময়ত আমি দেখোঁ সাধাৰণভাৱে ঘৰৰ স্বাভাৱিকভাৱে মৃত্যু হ'লেও মানুহৰ এটা ডাঙৰ আঘাত হয়। এইটো অস্বাভাৱিক এটা ব্যৱস্থা হৈছে, দুৰ্ঘটনা। গতিকে ইয়াত যথেষ্ট তেখেতসকলে আঘাত পাইছে, যিসকল জীয়াই আছে। কাৰণ কোনোবা ঘৰত হয়তো এতিয়া আৰু এঘৰলৈ আমি যাবলৈ ওলাইছোঁ, তেখেতসকলক খবৰ ল'বলৈও মানুহ। গতিকে তেনে এটা অৱস্থা হৈছে। গতিকে সেইখিনিও আমি ৰাইজৰ লগত অকণমান আলোচনা কৰিম। যিহেতু 4-লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ কথা বহুতে এই গোটেই কথাটো মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত গোটেইখিনি মই যিখিনি ৰাইজৰ অভিযোগ পাইছোঁ দিম। আৰু এতিয়া মই ইয়াৰ পৰা গৈ ডিচিক মাতিম, ইমিডিয়েট যিখিনি ব্যৱস্থা কৰিব লগা হৈছে সোনকালে কৰাই দিম। আপুনি গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী, ইতিমধ্যে উপায়ুক্তগৰাকীয়ে এটা নিজাববীয়া তদন্তৰ কথা ঘোষণা কৰিছে, কিমান দূৰ আগবাঢ়িছে কিবা গম পাইছে? নহয়, সেইখিনি কথাই মই আজি আলোচনা কৰিম। কালিয়ে মোৰ লগত ফোনত যোগাযোগ হৈছে, আমি ইনকুৱাৰী দিবলৈ দিছোঁ তেওঁক। ইনকুৱাৰী হ'ব, প্ৰাথমিক তথ্যখিনি অন্ততঃ সেই ইনকুৱাৰীৰ পৰা আমি পাম আৰু যি ব্যৱস্থা ল'ব লগা হয় ল'ম। মই চিকিৎসালয়ত আজিৰ দিনটোত যোৰহাট মেডিকেল কলেজত 24জন আছে। এতিয়া মই প্ৰত্যেকজনকে সুকীয়াকৈ লগ পাইছোঁ, কথা পাতিছোঁ। আইচিউত থকা এজনৰ বাদে বাকী সকলোৱে কথা পাতিব পাৰিছে। তেখেতৰ চিকিৎসাৰ বাবে মই গুৱাহাটীৰ পৰা ডাক্তৰ মাতি পঠাইছোঁ, তেওঁলোক গধূলি সময়লৈ আহি পাই যাব। আৰু গুৱাহাটীত 4গৰাকী আছে, তেখেতসকলৰ সেইমতে তাত চিকিৎসা হৈ আছে। আৰু সেইখিনি মোক ক'লে যে তাত কোনো অসুবিধা নাই, তেওঁলোকৰ কথাত চিন্তা কৰিবলগীয়া নাই। আৰু আজি হস্পিটেলৰ পৰা আজি আবেলি, কাইলৈ এনেকৈ লাহে লাহে যথেষ্টখিনি ওলাই আহিব পাৰিব। শেষলৈকে মই সোধামতে 4-5জন হয়তো কেইদিনমান দীঘলীয়াকৈ থাকিব লাগিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কণমানি আছে, প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব বুলি ইতিমধ্যে ডক্টৰে জনাইছে। কৈছে প্লাষ্টিক চাৰ্জাৰীটো মানে প্ৰথম গৈয়েতো নহয়, অলপ গোটেইখিনি যেতিয়া ঠিক ঠাক হৈ লয় তাৰপিছত কৰে। গতিকে তেওঁ একো চিন্তা কৰিব নালাগে, সকলো চিকিৎসা ব্যৱস্থা সকলো কৰা হৈছে। আনকি ইয়াৰ পৰা যোৱা মানুহকেইজনকো মই থকা ব্যৱস্থা, খোৱা ব্যৱস্থা কৰি দিছোঁ। পৰিয়ালৰ লোকে সেইটো চিন্তা কৰি আছে। পৰিয়ালে কোনো চিন্তা কৰিব নালাগে, লগত যোৱা মানুহকেইজনৰ বিষয়েও চিন্তা কৰিব নালাগে। গতিকে খুব সুন্দৰভাৱে তাত কাম কৰি আছে। এতিয়া আপুনি দেখিছোঁ যে দেৰগাঁও যিটো স্থানত
দুৰ্ঘটনা সংঘটিছে সেইটো আপুনি চাই আহিছে, পৰিদৰ্শন কৰি আহিছে। এতিয়া অভিযোগ এটা আহিছে যে নিৰ্মাণকাৰী সংস্থা দীৰ্ঘদিন ধৰি তেওঁলোকে লেহেমীয়া গতিত নিৰ্মাণ কাম চলি আছে। এই গোটেই বিষয়টো মই এতিয়া ডিচিক অলপ পিছত ইয়াৰ পৰা ওলাই গৈ মাতিম আৰু ডিচিৰ সদ্যহতে ডিচিয়ে কৰিব পৰাখিনি কৰিব। বাকীখিনি কথা মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাখিল কৰিম। আৰু এই গাঁওখনত আপোনালোকৰ এতিয়া স্বাস্থ্য বিভাগৰ দল আজি আহিছে মাজত, কিন্তু কথাটো হ'ল তেওঁলোকে আপোনালোকে ইয়াত মানসিকভাৱে যথেষ্ট লোকসকল ভাগি পৰিছে। বিশেষ চিকিৎসা কিবা কৰিব নে কিবা মই এতিয়া তেখেতসকলক ইয়ালৈ মাতি পঠাইছোঁ। ADC হেল্থ আহিছে, জইণ্ট ডাইৰেক্টৰ আহিছে। ইয়াত ডেইলি ডক্টৰ ভিজিট কৰিব। যিসকল হস্পিটেলৰ পৰা ঘূৰি আহে তেওঁলোকৰ লগতো তেওঁলোকে যোগাযোগ ৰাখিব। আৰু কাৰোবাৰ যদি এই পৰিস্থিতিয়ে কাৰোবাক হতাশ কৰি তুলি তেওঁলোকো যদি কিবা ধৰণে আক্ৰান্ত হয় তেখেতসকলকো চোৱা চিতা কৰিব। প্ৰত্যেক দিনে ইয়ালৈ ডাক্তৰ আহিব। হয়।